Hello everyone, welcome to my channel Maths by Sujit. আজি আমাৰ পাৰ্চেন্টেজৰ পাৰ্ট 2 ভিডিঅ' হ'ব। পাৰ্ট 1 টো মই অলৰেডি কমপ্লিট কৰিলোঁ। যিসকলে চোৱা নাই প্ৰথমে পাৰ্ট 1 টো চাই ল'বা। আমি এটা সিকুৱেন্সত গৈ আছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো A's salary is 20% less than B's salary. What percentage of B's salary more than A's salary? এই যিটো প্ৰথম লাইনটো ইয়াৰ পৰা ইয়ালৈকে ইয়াৰ পৰা আমি A আৰু Bৰ স্যালারির রেশিও মানটো উলিয়াব পাৰো অনুপাতৰ মানটো ইয়াত কৈছে A এর স্যালারিটো বিটকে 20% কম তো 20% মানে আমি জানো ফ্ৰেকশনত কিমান 1/5 হয় না নহয় নহলে তোমালকে উলিয়াই লবা 20% মানে কিমান 20/100% মানে ডিভাইড বাই 100 এতিয়া এটো কটাকটি কৰা 20 ৰ পৰা এটো একবাৰ যাব এটো 5 বাৰ যাব তো 1/5 এ আহিব তোমালকে ডাইৰেক্ট মনত থবা 20% মানে 1/5 হল তো A আৰু B আছে কম্পেৰিজন কাৰ লগত হৈ আছে বিৰ লগত বিটকে 20% কম তো ফ্ৰেকশনৰ মানৰ এই তলৰ যিটো মান এটো হদাই যাৰ লগত কম্পেৰিজন হৈছে তাৰ মান ধৰি লবা আগতেও মই কৈছিলো এটো তো বিৰ মানটো আমি 5 ধৰি ললো আৰু ওপৰটো কি বুজায় কম বেছি ঠিক আছে বা ইনক্ৰিজ ডিক্ৰিজ মানে 5তকে 1 কম এৰ মানটো তো 4 হৈ যাব এ আৰু বিৰ ইনকামৰ ৰেশিওটো আমি পালো 4:5 বা তোমালকে 100 ধৰিও কৰিব পাৰা সোৱা এ আৰু বি বিৰ মানটো আমি গম নাপাও মই 100 ধৰি ললো এৰ তো ইয়াতকে কিমান কম 20% মানে 80 হৈ যাব বেস তো 100 হলে ইয়াতকে যিমান পার্সেন্ট কম বা যিমান পার্সেন্ট বেছিকৈ হিমানে আহে ডাইরেক্ট এটো মনত থবা এতিয়া এটো কটাকটি কৰিবা তোমালকে 4:5 পাবা তো যেনেকে মন তেনেকে কৰিলে হল এতিয়া আমাক কি সুধিছে বিৰ স্যালারিটো কিমান পার্সেন্ট বেছি এটকে এটো এ এটো বি 4তকে কিমান বেছি 5 তো 1 বেছি আৰু তলত কি আহিব 4 কাৰণ 8 কে কিমান বেছি এটো সুধিছে হয় না নহয় আৰু পার্সেন্টেজ নিবৰ কাৰণে আমি ইনটু 100 কৰো তো 4 পৰা 125 বাৰ যাব মানে 25% আমাৰ কারেক্ট आंसर আৰু ডাইৰেক্ট মনত থবা তোমালকে 1/4 মানে কিমান 25% যেনেকে 1/5 মানে 20% তেনেকে 1/3 মানে কিমান 33.33% একেটা মনত থবা বা ইয়াক আমি এনেকৈ লিখিব পাৰো 33 1/3% ঠিক আছে আৰু 1/4 মানে কিমান 25% তো ডাইরেক্ট 1/4 দেখাৰ লগে লগে তোমালকে ডাইরেক্ট জানিব লাগিব যে 25% এক্সট্রা কে 100 ইনটু কৰি কৰিব না লাগে ঠিক আছে তো বি টো আমাৰ কারেক্ট आंसर নেক্সট টু সোৱা if A's height is 25% less than that of B then approximately by how much percentage height of B is greater than that of A same type A ৰ height to 25% less কৈছে B ৰ হাইটতকে তো ইয়াৰ পৰা আমি A আৰু B ৰ হাইটৰ ৰেশিওটো উলিয়াব পাৰো 25% মানে কিমান 1/4 হয় ঠিক আছে তো B ৰ মানটো আমি এই 4 টো ধৰি লম কাৰণ কম্পেৰিজনটো B ৰ লগত হৈ আছে আৰু ওপৰটো কি বুজায় লেস মৰ ইয়াত কিমান 4তকে 1 কম এৰ মানটো 3 হৈ যাব হ'ব নহব 3:4 এটো হল হাইটৰ ৰেশিও এতিয়া আমাক কি সুধিছে পার্সেন্টেজ বিৰ যিটো হাইট কিমান বেছি এৰ হাইটতকে তো এৰ 3 বিৰ 4 3তকে 4 টো কিমান বেছি 1 বেছি আৰু তলত কি আহিব 3 আহিব আৰু পার্সেন্টেজ মানে ইনটু 100 আৰু 1/3 মানে তোমালকে ডাইরেক্ট জানিব লাগে কিমান 33.33% ঠিক আছে এটো আমাৰ কারেক্ট आंसर অপশনত সোৱা 33 আছে এটো আমাৰ आंसर হৈ যাব কাৰণ এপ্ৰক্সিমেটলি সুধিছে ন ইয়াৰ ওচৰত এইটোৱে আছে নেক্সট নাম্বাৰ A is 8 times as large as number B by what percentage is number B less than number A same একে টাইপ অকল ইয়াত মানে কম্পেৰিজনটো এনেকে দিয়া আছে পার্সেন্টেজত দিয়া নাই ইয়াত যেটো A নাম্বাৰটো 8 টাইমছ লাৰ্জ বুলি কৈছে B নাম্বাৰতকে তো ইয়াৰ পৰা আমি A আৰু B ৰ অনুপাতৰ মানটো উলিয়াব পাৰো সাপোজ B ৰ মানটো মই 1 ধৰিছো তো ইয়াৰ এটো কিমান গুণ 8 ঠিক আছে তো 8:1 আহি গল এতিয়া B নাম্বাৰটো কিমান কম A নাম্বাৰতকে এটো সুধিছে এই B টো ইয়াতকে কিমান কম 7 কম আৰু A টো তলত আহিব আৰু পার্সেন্টেজ মানে ইনটু 100 তো এটো সলভ কৰিলে आंसर আহি যাব আৰু তোমালকে সোৱা 1/8 যেটো ফ্ৰেকশন ইয়াৰ ডাইৰেক্ট পার্সেন্টেজৰ মানটো জানিব লাগে কিমান 12.5% ঠিক আছে ডাইৰেক্ট মুখস্থ কৰি থবা কেনেকৈ আহিছে ইনটু 100 কৰি দিবা তো আতৰ পৰা 100 হৰণ কৰিলে ইমানে আহিব তো ডাইৰেক্ট মনত থবা 1/8 মানে ইমান পার্সেন্ট এতিয়া সোৱা মই যদি হুদু 7/8 কিমান হ'ব 1/8 মানে 12.5% 7/8 ৰ মান কিমান হ'ব পার্সেন্টেজত
1/8 লগত যদি মই 7 ইনটু কৰোঁ তো 7/8 আহিব নাহিব এইটো আহিব নাহিব মানে ইয়াৰ লগত মই 7 মাল্টিপ্লাই কৰিলে 7/8 আহিব তো এইফালেও তোমালোকে 7 মাল্টিপ্লাই কৰি দিয়া 12.5 লগত ঠিক আছে সেইকাৰণে 1/8টো আমি জানিব লাগে তেতিয়া আমি 7/8 5/8 6/8 সব উলিয়াব পাৰিম হয়নে নহয় তো ইনটু কৰা 7 5 জাৰ 35 3 থাকিলে 7 2 জাৰ 14 আৰু 3 কিমান 17 1 থাকিলে 7 1 জাৰ 7 আৰু 1 8 পইণ্ট এটাৰ আগত আছিলে এটাৰ আগত আহি যাব 87.5% হ'ব আমাৰ কাৰেক্ট এনসাৰ এইটো অপশ্যন চিটো ঠিক আছে নহলে তোমালোকে কি আৰু 7/8 ইনটু 100 কৰি কিনি 8ৰ পৰা 100ক ডিভাইড কৰিবা আৰু 7 পৰা পূৰণ কৰি দিবা এনসাৰ আহি যাব একেই ঠিক আছে এতিয়া এইটো হ'ল তোমালোকৰ প্ৰাইচ কনজাম্পশ্যন আৰু এক্সপেণ্ডিচাৰৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট ফাৰ্ষ্ট আমি ইয়াৰ কনচেপ্টটো বুজি ল'ম তাৰপাছত আমি ডাইৰেক্ট কেনেকৈ শ্বৰ্টকৈ কৰিব পাৰোঁ সেইটো আমি চাম চ' প্ৰাইচ কনজাম্পশ্যন আৰু কি এক্সপেণ্ডিচাৰ ছাপ'জ মই দোকান এখনৰ পৰা চাউল ল'ব গ'লোঁ মই 5 কেজি চাউল ল'লোঁ ছাপ'জ ঠিক আছে তো এইটো হ'ল আমাৰ কনজাম্পশ্যনটো যিমান আমি বস্তু ল'ম সেইটো হ'ল আমাৰ কি কনজাম্পশ্যনটো তোমালোকে চাউলৰ জেগাত বেলেগ বস্তু ল'ব পাৰা ঠিক আছে এতিয়া প্ৰাইচটো তোমালোকে পাৰ ইউনিট হিচাপত চাব লাগিব মানে প্ৰথমে আমি জানিব লাগিব ন চাউল ল'লে মানে পাৰ কেজি চাউলৰ দাম কিমান 1 কেজি চাউলৰ দামটো দোকানীয়ে ক'লে ছাপ'জ 30 rupees পাৰ কেজি মানে 1 কেজি চাউলৰ দাম কিমান 30 rupees পাৰ কেজি ঠিক আছে এইটো হ'ল আমাৰ পাৰ কেজি চাউলৰ দামটো আৰু মই লৈছোঁ কিমান 5 কেজি তো মই দোকানত কিমান টকা পে' কৰিব লাগিব 1 কেজিৰ দাম 30 টকা হ'লে 5 কেজিৰ দাম কিমান 5 পূৰণ 30 150 টকা এইটো হ'ল মুঠ খৰচটো মোৰ ইমান টকা মই দোকানত পে' কৰিব লাগিব তো এই খৰচটো এক্সপেণ্ডিচাৰটো কেনেকৈ আহিলে প্ৰাইচ আৰু কনজাম্পশ্যন পূৰণ কৰিয়েতো আহিছে ইয়াৰ পৰা আমি ক'ব পাৰোঁ ন প্ৰাইচ ইনটু কনজাম্পশ্যন ইকুৱেল টু কি হয় এক্সপেণ্ডিচাৰ এইটো ফৰ্মুলাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট তোমালোকে এইটো মনত থ'বা ডাইৰেক্ট ইয়াৰ পৰা কনজাম্পশ্যনৰ ফৰ্মুলা কিমান হ'ব ক'লে আমি কেনেকৈ উলিয়াম সমানৰটো ওপৰত যায় আৰু লাগি থকাটো তলত আহে তাৰ মানে এক্সপেণ্ডিচাৰক প্ৰাইচৰ পৰা হৰণ কৰিলে আমি কনজাম্পশ্যনটো পাম এইকেইটা মনত থ'লে হ'ল ঠিক আছে এতিয়া চোৱা কুৱেশ্যনটোত কি কৈছে প্ৰাইচ অফ চুগাৰ ফলছ বাই 25% মানে চেনিৰ দামটো কিমান গিৰি গ'ল 25% মানে কমি গ'ল প্ৰাইচটো তো ইয়াৰ পৰা আমি প্ৰাইচৰ অনুপাতটো উলিয়াব পাৰোঁ 25% মানে কি 1/4 মানে আগতে 4 টকা আছিলে এতিয়া 1 কমি গ'ল তো 4ৰ পৰা 1 কমি গ'লে কিমান 3 হৈ যাব এইটো আগৰ প্ৰাইচটো এতিয়াৰ প্ৰাইচটো এইটো হ'ল এতিয়া কনজাম্পশ্যন আমি গম নাপাওঁ আমাক কি সুধিছে বাই হাউ মাছ পাৰ্চেণ্টেজ মাষ্ট এ হাউচ হোল্ড ইনক্ৰিজ ইন ইটছ কনজাম্পশ্যন মানে কনজাম্পশ্যনত কিমান পাৰ্চেণ্ট বঢ়াব লাগিব যে বাজেট ৰিমেইণ্ডাৰ ছেম বাজেট মানে কি এক্সপেণ্ডিচাৰটো খৰচটো এইটো কি ছেম হ'ব লাগে কৈছে ছেম বুলি ক'লে তোমালোকে মনত থ'বা প্ৰাইচ আৰু কনজাম্পশ্যন এই দুটাৰ মানটো সদায় ওলোটা হয় মানে ৰিভাৰ্ছ হয় ইয়াৰ ইনভাৰ্চলি প্ৰপৰ্চনেল কৰিলে কনজাম্পশ্যন আহি যাব তো জাষ্ট প্ৰাইচৰ মানটো তোমালোকে ওলোটাই দিয়া 3:4 এইটো কনজাম্পশ্যন আহি গ'ল ডাইৰেক্ট যেতিয়াও এক্সপেণ্ডিচাৰ ছেম বুলি কোৱা থাকে কিয় হয় চোৱা এতিয়া এক্সপেণ্ডিচাৰ কিমান বুলি ক'লে আমি কেনেকৈ উলিয়াম আগৰ আৰু এতিয়াৰ প্ৰাইচ কনজাম্পশ্যন পূৰণ কৰিব লাগে 4 3 গুণ কিমান 12 এইটো হ'ল আগৰ খৰচটো এতিয়াৰ কিমান হ'ব 3 4 গুণ 12 চোৱা ছেম 12 ইয়াতোতো কৈছে ন ৰিমেইণ্ডাৰ ছেম থাকিব লাগিব সেইকাৰণে ছেম ক'লে প্ৰাইচৰ মানটো ওলোটাই দিলে কনজাম্পশ্যন আহি যায় ডাইৰেক্ট তো এইটোৱে 3:4 আমাৰ কি কনজাম্পশ্যন আহি গ'ল তো প্ৰশ্নত কৈছে কিমান বঢ়াব লাগিব 3ৰ পৰা 4 1 বঢ়াব লাগিব 3ৰ পৰা 1/3 আৰু পাৰ্চেণ্টেজ মানে ইনটু 100 আমি জানো 1/3 মানে কিমান 33.33% এইটো আমাৰ কাৰেক্ট এনসাৰ আৰু ইয়াক তোমালোকে এনেকৈও লিখিব পাৰা 33 1/3% একেই কথা ঠিক আছে তো অপশ্যন ডিটো আমাৰ কাৰেক্ট এনসাৰ ইমানখিনি আমি কৰিব নালাগে এইটো জাষ্ট কনচেপ্টটো প্ৰাইচটো চোৱা 25% কমি গ'ল মানে 4ৰ পৰা 3 হৈ গ'ল প্ৰাইচ তো কনজাম্পশ্যন কিমান ইয়াৰ ওলোটা 3 4 এইটোৱে অকল এইটো ফ'কাছ কৰিলে হ'ল 3ৰ পৰা 4 মানে 1 বঢ়াব লাগিব 3ৰ পৰা 1/3 তাৰ মানে 33 1/3% চিম্পল ঠিক আছে ডাইৰেক্ট কৰিব পাৰিম ছেম একে টাইপ কুৱেশ্যন ইয়াত চোৱা প্ৰাইচটো কি বঢ়াই দিলে 20% মানে কি 1/5 ডাইৰেক্ট মনত থ'বা মানে প্ৰাইচটো কি 1/5 বঢ়াই দিলে মানে 5ৰ পৰা কিমান হৈ গ'ল 6 হৈ গ'ল বাজেট ৰিমেইণ্ডাৰ ছেম তাৰ মানে কনজাম্পশ্যন কিমান ইয়াৰ ওলোটা 6 5 এইটোৱে তো কিমান কমাব লাগিব ৰিডিউচ মানে কিমান কমাব লাগিব ইটছ কনজাম্পশ্যন চোৱা 6ৰ পৰা 5 কিমান কমাব লাগিব 1 কমাব লাগিব 6ৰ পৰা 1/6 মানে কিমান 16 2/3% এই ডাইৰেক্ট মনত থ'বা যেনেকৈ 1/3 মানে 33 1/3% তেনেকৈ 16 2/3%টো কাৰ মান 1/6ৰ মান ঠিক আছে এইকেইটা ডাইৰেক্ট মনত থ'বা তোমালোকে অপশ্যন বিটো আমাৰ কাৰেক্ট এনসাৰ
নহ'লে তোমালোকে ইয়াৰ লগত ইনটু 100 কৰিবা সলভ কৰিবা এনসাৰটো আহি যাব 16 2/3%। চোৱা কৰিয়ে দিছোঁ মই। এইটো কটাকটি যাব ন 2 পৰা 2 3 গুণ 6 2 50 গুণ 100 ওপৰত 50 আৰু 1 কিমান 50 আহিব আৰু তলত কিমান 3 ইমান পাৰ্চেণ্ট কিন্তু অপশ্যনত এনেকৈ নাই। তো আমি মিক্স ফ্ৰেকশ্যনক কনভাৰ্ট কৰিম। 3ৰ পৰা 50ক হৰণ কৰিলে কেইবাৰ যাব 16 বাৰ কাৰণ 3 16 যাৰ কিমান 48 50 হ'বলৈ কিমান থাকি গ'ল 2 থাকি গ'ল। তো 16 2/3% এনেকৈ ঠিক আছে। তো চোৱা দ্য ইনকাম অফ এ ইজ 25% লেছ দেন দ্য ইনকাম অফ বি। এৰ ইনকামটো 25% কম বিতকৈ। হুজ মানে কাৰ কথা কৈছে বিৰ কথা কৈছে মানে বিৰ ইনকামটো 40% বেছি মোৰ দেন ডেট অফ চি ঠিক আছে। দ্য ইনকাম অফ চি ইজ 20% লেছ দেন ডেট অফ ডি। ইয়াত চোৱা এ আছে বি আছে চি আছে আৰু ডি আছে। এই গোটেইকেইটাৰ ইনকামৰ আমি ৰেচিঅ'টো উলিয়াই ল'ম কম্বাইন কৰি ল'ম তেতিয়া আমাৰ কাৰণে ইজি হ'ব। ফাৰ্ষ্ট লাইনটোৰ পৰা মই এ আৰু বিৰ অনুপাতটো উলিয়াব পাৰোঁ। চোৱা এ আৰু বি আছে ন 25% মানে কিমান 1/4। তো কম্পেৰিজন বিৰ লগত হৈছে মানে লেছ কৈছে 4তকৈ 1 কম এৰ মানটো। তো বিৰ 4 হ'লে এৰ কিমান 3 হৈ যাব আহি গ'ল এ আৰু বিৰ মানটো। ইয়াত এনেকৈ লিখি ল'বা 3 অনুপাত 4 হ'ল। নেক্সট চোৱা বিৰ মানটো ইনকামটো 40% বেছি চিতকৈ তাৰমানে 40% মানে প্ৰথমে তোমালোকে ভগ্নাংশত কনভাৰ্ট কৰা কিমান 40% মানে চোৱা 40/100 কটাকটি কৰিলে 2 2 গুণ 4 2 5 গুণ 10 মানে 2/5। তো চিৰ লগত কম্পেৰিজন হৈছে চিৰ মানটো মই 5টো ধৰিম তলৰ মানটো ঠিক আছে। আৰু মোৰ কৈছে কিমান বেছি 5তকৈ 2 বেছি ন তো কিমান 7 হৈ যাব। তো বি চি কিমান আহিলে বি চি 7:5 এনেকৈ লিখি দিবা হ'ল। নেক্সট দ্য ইনকাম অফ চি ইজ 20% লেছ দেন ডেট অফ ডি। চি আৰু ডিৰ মানটো 20% মানে কিমান 1/5। তো ডিৰ মান কিমান 5 লেছ কৈছে ইয়াতকৈ কিমান লেছ 1 4 হৈ যাব তাৰমানে চি আৰু ডিৰ মানটো কিমান 4:5 এইটোৱে। এতিয়া কম্বাইন ৰেচিঅ'টো কিমান হ'ব চোৱা কেনেকৈ কৰিছিলোঁ ইয়াত খালী আছে ন খালী থকাবোৰত ওচৰত থকা মানটো বহাই দিয়া 4 আছে সেইকাৰণে ইয়াতো 4 হ'ল আৰু ইয়াত কিমান 7 আহিব ইয়াত কিমান 5 আহিব আৰু ইয়াত কিমান 4 কাৰণ ইয়াৰ ওচৰত 4 আছিলে হ'ল এইটোৱে। এতিয়া এইকেইটা চিধাকৈ পূৰণ কৰা এনেকৈ ডাইৰেক্ট তোমালোকৰ এ বি চি ডিৰ মান আহি যাব। কটাকটি যায় নেকি ইয়াতে চাই লোৱা এফালে কি 3 7 4 এফালে 4 7 4 4 কাটিব পাৰোঁ চোৱা ইয়াতো 4 আছে ইয়াতো 4 আছে ইয়াতো 4 ইয়াতো 4 এনেও পাছত কাটিবই লাগিব। তো ইয়াতে তোমালোকে ডাইৰেক্ট কাটি ল'বা গোটেইকেইটাত থাকিব লাগিব 4 ইয়াতো আছিলে ইয়াতো আছিলে ইয়াতো আছিলে ইয়াতো আছিলে আৰু কিবা কাটিব নেকি নাযায় আৰু। তো 3 আৰু 7 কিমান 21 7 4 28 4 5 গুণ 20 5 5 গুণ 25 হ'ল সেইটোৱে আৰু কটাকটি নাযায় ঠিক আছে। এতিয়া কি সুধিছে আমাক দ্য ইনকাম অফ এ মোৰ দেন দ্য ইনকাম অফ চি মানে কিমান পাৰ্চেণ্ট এৰ ইনকামটো বি চিৰ ইনকামতকৈ বেছি এইটো সুধিছে। তো এ আৰু চিটো চোৱা এইটো এ আৰু চিটো এইটো ঠিক আছে। তো 20তকৈ 21টো কিমান বেছি 1 বেছি চিতকৈ সেইকাৰণে চিৰ মান তলত আহিব আৰু পাৰ্চেণ্ট মানে ইনটু 100 20ৰ পৰা 100 কেইবাৰ যাব 5 বাৰ যাব। তো 5% নহ'ব জানো এনচাৰ অপশ্যন বিটো আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে হ'ল। মই একেবাৰে ডিটেইলছত বুজাই দিছোঁ তোমালোকে একদম চিম্পলকৈ কৰিবা একো নাই ঠিক আছে এইটোৱে। নেক্সট 12.5% অফ দ্য ফাৰ্ষ্ট নাম্বাৰ ইজ 37.5% অফ দ্য ছেকেণ্ড নাম্বাৰ। এই লাইনটোৰ পৰা আমি নাম্বাৰ দুটাৰ কি ৰেচিঅ'টো উলিয়াব পাৰোঁ। ফাৰ্ষ্ট নাম্বাৰ আৰু কি ছেকেণ্ড নাম্বাৰ মানে দুটা নাম্বাৰ আছে ইয়াত। ছাপ'জ মই ধৰি লৈছোঁ ফাৰ্ষ্ট নাম্বাৰটো কি এ হ'ল। এতিয়া ইয়াৰ কিমান পাৰ্চেণ্ট 12.5%। 12.5% মানে কি 1/8 নহয় জানো হয়নে নহয় অকণমান আগতে মই কৈছিলোঁ 1/8 মানে 12.5%। তো প্ৰথম সংখ্যাৰ কিমান 1/8 ইজ মানে কি সমান ইকুৱেল 37.5% অফ দ্য ছেকেণ্ড নাম্বাৰ। 37.5% মানে কিমান চোৱা 12.5%ৰে এইটো 3 গুণ হয় ভালকৈ চোৱা 12.5% লগত যদি মই 3 পূৰণ কৰোঁ কিমান আহিব 37.5 আহে 3 5 গুণ 15 1 থাকিলে 3 2 গুণ 6 7 আৰু 3 1 গুণ 3 আহিছে নাই। তো 12.5% মানে 1/8 হয়। তো ইয়াৰ 3 গুণ কৰিলে মানে ইমান আহে। তো 1/8ৰো আমি 3 গুণ কৰিব লাগিব 3/8 নহ'ব জানো। তো 37.5% মানে ডাইৰেক্ট মনত থবা 3/8 হয়। তো ছেকেণ্ড নাম্বাৰো কিমান 3/8 হ'ল। মই সমান চিন দিছোঁ কাৰণ ইজ দিয়া আছে ন। তো এইটোৱে
এতিয়া সমান চিন থাকিলে কটাকটি কৰিব পাৰোঁ 8 8 কাটি যাব থাকিলে কি ইয়াত A আৰু এফালে 3B থাকিলে আৰু এনেকৈ নকৰি তোমালোকে ইয়াতো কৰিব পাৰা চোৱা 12.5% ইনটু অফ মানে ইনটু নহয় জানো প্ৰথম সংখ্যাটো এইটো কাৰ সমান 37.5% অফ ছেকেণ্ড নাম্বাৰৰ সমান এনেকৈ দিয়া আছে প্ৰশ্নত পাৰ্চেণ্ট কাটি গ'ল আৰু 12.5 পৰা মই 3 বাৰত কাটি দিলোঁ তো A ইকুৱেল টু 3B একেই কথা ন এইটোৱেতো আহিব ঠিক আছে এতিয়া ইয়াৰ পৰা A আৰু Bৰ মানটো কিমান হ'ব ৰেচিঅ'ত A/B ইকুৱেল টু 3/1 নহ'ব জানো এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে A1 জাৰ এইটোৱে আহিব আৰু 3B এইটোৱে আহিব হ'ল বা আমি ইয়াৰ পৰা এনেকৈ ক'ব পাৰোঁ ন Bৰ 3 গুণ A2 তো ইয়াৰ পৰা ৰেচিঅ' কিমান Bৰ 1 হ'লে Aৰ 3 হ'ব যেনেকৈ মন কৰিলে হ'ল কনচেপ্টবোৰ বুজিব লাগে তো A আৰু Bৰ আমি মানটো পালোঁ 3:1 এতিয়া প্ৰশ্নত কি কৈছে ইফ দ্য ছেকেণ্ড নাম্বাৰ ইজ ছাবট্ৰেক্টেড ফ্ৰম দ্য ফাৰ্ষ্ট নাম্বাৰ মানে ছেকেণ্ড মানে এই বিটো প্ৰথমটোৰ পৰা যদি মাইনাছ কৰে ইমান পাওঁ বুলি কৈছে তো ৰেচিঅ' হিচাপত কিমান পাম মাইনাছ কৰিলে 2 পাম ৰেচিঅ' হিচাপত কিমান পাম 2 কিন্তু একচুৱেল মতে কিমান পাম 1428 মানে 2ৰ মানটো এইটো তো ইয়াৰ পৰা 1ৰ মানটো উলিয়াই লোৱা 2ৰ পৰা এইটো হৰণ কৰা 2 7 জাৰ 14 2 1 জাৰ 2 2 4 জাৰ 8 তো 1ৰ মান কিমান 714 আহি গ'ল আমাক কি সুধিছে ফাইণ্ড দ্য ছাম অফ দ্য 2 নাম্বাৰ এই দুটা নাম্বাৰৰ যোগফলটো সুধিছে তো 3 আৰু 1টো যোগ কৰিলে কিমান 4 আহিব নাহিব তো 4ৰ মান কিমান 1ৰ মান লগত পূৰণ কৰা 4ৰ লগত এইটো পূৰণ কৰিলে এনচাৰ আহি যাব বা এনেকৈ কৰিব পাৰা চোৱা 2ৰ মান ইমান তো 4ৰ মান কিমান 2ৰ জাষ্ট দুগুণ তো এই প্ৰথমটোৰ লগত 2 পূৰণ কৰিলেও আহি যাব যেনেকৈ মন কৰিলে হ'ল মই 1ৰ মান যে পালোঁ তাৰ লগত 4টো মই পূৰণ কৰি দিম 7 1 4 লগত কিমান 4 পূৰণ কৰা লাষ্টত 6 আহিব অপশ্যনবোৰত গোটেইকেইটাতে 6 দিয়া আছে তো 4 4 গুণ 16 1 থাকিলে 4 গুণ 4 একে কিমান 5 আৰু 4 7 গুণ 28 2856 বিটো আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে এই কুৱেশ্যনটো নিজে কৰিবা আমি ষ্টাৰ্টিঙতে এনেকুৱা টাইপৰ কুৱেশ্যন অলৰেডি কৰিলোঁ এইটো চোৱা ইফ A is 120% of B then what percentage of A plus B is B এইটো কিমান 120% বিৰ জাষ্ট কৈছে বিৰ ইমান পাৰ্চেণ্ট একো মোৰ বা লেছ কোৱা নাই তো ইয়াৰ পৰা আমি A আৰু Bৰ মানটো উলিয়াব পাৰোঁ অনুপাতত ছাপ'জ মই Bৰ মানটো 100 ধৰি ল'লোঁ ইয়াৰ কিমান পাৰ্চেণ্ট 120 তাৰমানে 120 হৈ যাব এৰ মানটো বা তোমালোকে 120ক ভগ্নাংশত কনভাৰ্ট কৰিও কৰিব পাৰা একেই কথা ন ইয়াত তোমালোকে ৰেচিঅ' ওলালে হ'ল 2 6 গুণ 12 2 5 গুণ 10 তো A আৰু Bৰ অনুপাতৰ মানটো আহি গ'ল এতিয়া আমাক কি সুধিছে হোৱাট পাৰ্চেণ্টেজ অফ A প্লাছ B ইজ B মানে এই বিটো A প্লাছ Bৰ কিমান পাৰ্চেণ্ট হয় আমি ফাৰ্ষ্ট পাৰ্টতো এনেকুৱা টাইপৰ কুৱেশ্যন কৰিছিলোঁ হয়নে নহয় অফ পাছত থকাটো সদায় তলত লিখিবা মানে A প্লাছ বিটোৰ মানটো আমি তলত লিখিম আৰু Bৰ মান ওপৰত লিখিম কাৰণ বিটো ইয়াৰ কিমান পাৰ্চেণ্ট এইটো সুধিছে তো Bৰ মান কিমান 5 এইটো ওপৰত যাব আৰু A প্লাছ B মানে 6 আৰু 5 যোগ কৰিলে কিমান 11 এইটো তলত আহিব তো 11ৰ এই 5টো কিমান পাৰ্চেণ্ট এইটো সুধিছে ইনটু 100 বাছ হৈ গ'ল কিমান হ'ব এইটো 5 আৰু 100 500/11 তো 11ৰ পৰা কেইবাৰ যাব মিক্সত আমি বনাব লাগিব ন 11ৰ পৰা চোৱা প্ৰথমে 11ৰ পৰা 4 বাৰ যাব 11 4 জাৰ কিমান 44 আছে ইয়াত 50 6 থাকিলে 60 হৈ গ'ল 11ৰ পৰা 5 বাৰ যাব 11 5 জাৰ 55 তো 60 পৰা 55 গ'ল কিমান থাকিলে 5 থাকিলে 45 5/11% হ'ব ক'ত আছে চোৱা এইটো ঠিক আছে ইফ দ্য ইনকাম অফ দ্য শচীন এক্সিড দ্য ইনকাম অফ সোহন উইথ 50/7% মানে চোৱা শচীনৰ ইনকামটো এক্সিড মানে কি বেছি মোৰ বুজাইছে ঠিক আছে মানে সোহনতকৈ শচীনৰ ইনকামটো কিমান বেছি 50/7% বেছি তো ইয়াৰ পৰা আমি শচীন আৰু সোহনৰ ইনকামৰ ৰেচিঅ' বা অনুপাতটো উলিয়াব পাৰোঁ প্ৰথমে 50/7%ক তোমালোকে ফ্ৰেকশ্যনক কনভাৰ্ট কৰা চোৱা 50/7% আছে পাৰ্চেণ্ট গুচালে তলত 2টা 0 আহি যায় তো এটা 0 কাটি গ'ল 5ৰ পৰা 5 গুণ 5 এইটো কেইবাৰ যাব 14 বাৰ যাব 5 14 জাৰ 70 হয় তাৰমানে 1/14 আমি কি পালোঁ ইয়াৰ ভগ্নাংশৰ মানটো ঠিক আছে সোহনতকৈ বেছি গৈছে তো কম্পেৰিজন সোহনৰ লগত হৈছে তো তলৰ 14টো আমি কাৰ মান ধৰিম সোহনৰ ঠিক আছে এতিয়া শচীনৰ মানটো কিমান বেছি ইয়াতকৈ 1 বেছি তো কিমান 15 নহ'ব জানো এইটোৱে 15:14 আহি গ'ল শচীন আৰু সোহনৰ কি ইনকামৰ ৰেচিঅ'টো এতিয়া কি সুধিছে সোহনৰ ইনকামটো এপ্ৰক্সিমেটলি কিমান পাৰ্চেণ্ট কম শচীনতকৈ তো কিমান কম 14 to 15তকৈ 1 কম 15টো তলত আহিব
আৰু পাৰ্চেণ্ট মানে ইনটু 100 সলভ কৰা 5 3 গুণ 15 5 20 গুণ 100 ওপৰত 20 তলত 3 তো হৰণ কৰিলে কিমান 6.66 কে গৈ থাকিব মানে 6.67 এপ্ৰক্স ঠিক আছে এইটোৱে হল if 15% of A is to 25% of B এই ডাবল যে ৰেচিঅ' দিয়া থাকে এইটো মানে কি ইকুৱেল টু বুজায় মনত থবা ঠিক আছে আৰু এটা ৰেচিঅ' মানে কি এইটো ডিভাইডে হয় এনেকেও লিখিব পাৰা তোমালোকে বা এনেকে বাই একে কথা আমাক এইটো দিয়া আছে আমি এ আৰু বিৰ অনুপাতৰ মানটো উলিয়াব লাগে যেনেকৈ দিয়া আছে তেনেকৈ লিখিলে হ'ল 15% মানে কি 15/100 ইনটু এ অফ মানে কি ইনটু এতিয়া চোৱা ৰেচিঅ' আছে মানে কি ডিভাইড 25% মানে আমি ডাইৰেক্ট জানো ন 25% মানে 1/4 বা এনেকৈ ৰাখি থোৱা 25/100 অফ বি মানে ইনটু বি এতিয়া দুটা ৰেচিঅ' মানে কি সমান ইয়াৰ মানটো আমাক দিয়া আছে কিমান 8/11 এইটোৱে এতিয়া চোৱা 100 কাটি গ'ল হয়নে নহয় আৰু এইটো 5 বা 5 3 গুণ 15 5 5 গুণ 25 তো ইয়াত কিমান থাকিলে 3A আৰু তলত 5B আৰু এফালে 8 11 হ'ল আমাক লাগে A আৰু Bৰ মানটো তো এই 3 আৰু 5টো ইয়াৰ পৰা গুচাব লাগিব ক্ৰছ মাল্টিপ্লাই কৰিলে এই 3টো ক'ত যাব তলত 33 হ'ব নহ'ব আৰু এই 5টো ক'ত যাব ওপৰত যাব 40 তো A/Bৰ মান 40/33 মানে 40 কিমান 33 এইটোৱে হ'ল প্ৰাইচ অফ টি হেজ বিন ৰিডিউচড বাই 20% ইন অৰ্ডাৰ টু ৰিষ্ট'ৰ দ্য অৰিজিনেল প্ৰাইচ দ্য নিউ প্ৰাইচ মাষ্ট বি ইনক্ৰিজ চোৱা কি কৈছে টিৰ যিটো প্ৰাইচ সেইটো কি কমি গ'ল কিমান 20% মানে প্ৰাইচৰ ৰেচিঅ' কিমান 20% মানে কিমান 1/5 হয় না নহয় মানে 5ৰ পৰা 1 কমি গ'ল তো আগতে 5 আছিলে এতিয়া কিমান হ'ব 1 কমি কিনি 4 হৈ যাব হ'ব নহ'ব তো এতিয়া আমাক কি সুধিছে ইন অৰ্ডাৰ টু ৰিষ্ট'ৰ দ্য অৰিজিনেল প্ৰাইচ মানে এতিয়া আমাৰ প্ৰাইচটো এইটো নহয় জানো 4 আগতে 5 আছিলে তো আকৌ আমি এই 4ৰ পৰা আগৰ যিটো অৰিজিনেল প্ৰাইচ তাৰলৈকে যাব হ'লে কিমান পাৰ্চেণ্ট বঢ়াব লাগিব এইটো সুধিছে মানে আমি বেক যাব লাগিব ৰিষ্ট'ৰ কৰিবৰ কাৰণে হয়নে নহয় এতিয়া 4 আগতে 5 তো 4 পৰা 5লৈ যাবৰ কাৰণে কিমান বঢ়াব লাগিব 1 আৰু 4 পৰা যাম ন সেইকাৰণে তলত 4 আহিব আৰু পাৰ্চেণ্ট মানে ইনটু 100 1/4 মানে কিমান পাৰ্চেণ্ট আমি ডাইৰেক্ট জানো 25% এইটোৱে ঠিক আছে বা 4 পৰা 100 হৰণ কৰিলে 25 আহিব এইটো তোমালোকে নিজে কৰিবা প্ৰাইচ কনজাম্পশ্যন আৰু এক্সপেণ্ডিচাৰৰ কুৱেশ্যন অলৰেডি আমি কৰি আহিলোঁ হয়নে নহয় ইয়াতে চোৱা কনজাম্পশ্যনটো সুধিছে কিমান ৰিডিউচ মানে কিমান কমাব লাগিব এক্সপেণ্ডিচাৰ কি ডাজ নট ইনক্ৰিজ মানে এক্সপেণ্ডিচাৰ কি যেনেকৈ আগতে আছিলে সিমানে আছে এতিয়াও তাৰ মানে ছেম তো প্ৰাইচৰ মানটো ওলোটাই দিলে কনজাম্পশ্যন আহি যাব তাৰ পৰা উলিয়াই ল'বা তোমালোকে ঠিক আছে এইটো চোৱা এইটো ছেম বাট অকণমান চেঞ্জ কৰি দিছে এইটো আমি কৰিম পেট্ৰলৰ যিটো প্ৰাইচ কিমান বঢ়াই দিলে 52% তো 52% মানে কিমান 52/100 4 পৰা কটাকটি কৰা 4 1 গুণ 4 1 থাকিলে 12 হৈ গ'ল 4 3 গুণ 12 আৰু 4 25 গুণ 100 মানে 25ৰ পৰা 13 বঢ়াই দিলে পেট্ৰলৰ প্ৰাইচটো তো প্ৰাইচৰ মান কিমান 25 অনুপাত কিমান 38 হ'ব কাৰণ 13 বাঢ়ি গ'ল ন 25 আছিলে এতিয়া 13 বাঢ়ি গ'ল তো ইমান হ'ব কনজাম্পশ্যন আমি গম নাপাওঁ ইয়াত চোৱা এক্সপেণ্ডিচাৰ আমাক দিয়া আছে এক্সপেণ্ডিচাৰ কিমান 14% বঢ়াই দিলে আগৰ কুৱেশ্যনবোৰত এক্সপেণ্ডিচাৰ ৰিমেইন ছেম এনেকৈ আছিলে তো 14% মানে কিমান 14/100 2ৰ পৰা কটাকটি যাব এইটো 7 বাৰ এইটো 50 বাৰ 50 পৰা 7 বাঢ়ি গ'ল তাৰ মানে 50:57 আমাক লাগে কনজাম্পশ্যনৰ মানটো কনজাম্পশ্যন কিমান ৰিডিউচ কৰিছে মানে কিমান পাৰ্চেণ্ট কমাইছে তো কনজাম্পশ্যন আমি কেনেকৈ উলিয়াম অকণমান আগত মই কৈছিলোঁ কনজাম্পশ্যন ইকুৱেল টু কি আছিলে এক্সপেণ্ডিচাৰ ডিভাইড বাই প্ৰাইচ হয়নে নহয় তো এক্সপেণ্ডিচাৰক প্ৰাইচ পৰা হৰণ কৰিলে আমি কনজাম্পশ্যন পাম তো এক্সপেণ্ডিচাৰ কিমান 50 বাই প্ৰাইচ কিমান 25 ৰেচিঅ' এতিয়া কিমান এক্সপেণ্ডিচাৰ 57 আৰু এতিয়াৰ প্ৰাইচ কিমান 38 বাছ এইটোৱে এইটো সলভ কৰিলে আমাৰ কনজাম্পশ্যন আহি যাব 25 পৰা 50ক দুবাৰ যাব এইটোতো কটাকটি নাযাব হয়নে নহয় আচ্ছা 3 পৰা যাব এইটো 19 পৰা যাব এইটো 19 পৰা 19 2 জাৰ কিমান 38 19 3 জাৰ কিমান 57 হ'ল মানে 2:3/2 পালোঁ আমি এতিয়া এইটো ফ্ৰেকশ্যনত আছে ৰেচিঅ'ত কেতিয়াও ফ্ৰেকশ্যন থাকিব নালাগে তো ইয়াক গুচাব হ'লে আমি ইয়াত কি 2 পূৰণ কৰিব লাগিব তেতিয়া 2 কাটি যাব হয়নে নহয় তো ইয়াত 2 পূৰণ কৰিলে ইয়াতো 2 পূৰণ কৰিম তো 4:3 আহি গ'ল বা তোমালোকে ডাইৰেক্ট ক্ৰছ মাল্টিপ্লাই কৰি দিবা 2 2 গুণ 4 আৰু এফালে 3 আছে এনেকৈ
তো কিমান কমাব লাগিব 4 পৰা 3 মানে 1 কমাব লাগিব 4 পৰা তো এইটো 1/4 কমাব লাগিব মানে 25% এইটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে the numbers x and y are such that x is to y equal to 4:5 মানে x আৰু y ৰ অনুপাতৰ মানটো আমাক দিয়া আছে কিমান 4:5 ঠিক আছে if x is more than z by 20% তো ইয়াৰ পৰা আমি x আৰু z ৰ অনুপাতৰ মানটো উলিয়াব পাৰো 20% মানে কিমান 1/5 তো x ৰ মানটো z তকে 20% বেছি মানে 5তকে 1 বেছি তো z ৰ মানটো 5 হলে x ৰ মান কিমান 6 নহব জানো ইয়াতকে 1 বেছি এতিয়া এই দুটা ৰেশিওটো আমি কম্বাইন কৰিম ইয়াতো x আছে ইয়াতো x আছে কিন্তু x ৰ মানটো ইয়াত চোৱা 4 ইয়াত আকৌ x ৰ মানটো 6 মিলা নাই একে টাৰ্মছৰ মানটো সদায় সেম হ'ব লাগে বা আমি সেম কৰিব লাগিব ঠিক আছে তো 4 আৰু 6 কেনেকৈ আমি সেম কৰিম এই দুইটাৰ এলসিএম কিমান 12 নহয় জানো দুইটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো 12 হয় তো ইয়াকো 12 বনাম ইয়াকো 12 বনাম ইয়াত 12 বনাবৰ কাৰণে মই ইয়াত কি পূৰণ কৰিম 3 তো ইয়াত 3 পূৰণ কৰা মানে গোটেইকেইটা 3 পূৰণ কৰিব লাগিব 3 4 গুণ 12 হ'ব আৰু ইয়াক 12 বনাবলৈ আমি ইয়াত 2 পূৰণ কৰিম হল এতিয়া চোৱা x y আৰু z ৰ মানটো আহি যাব x ৰ মান কিমান 12 আহি গ'ল ইয়াতো 12 মিলি গ'ল ন আৰু y ৰ মান কিমান 3 5 গুণ 15 আৰু z ৰ মান কিমান 2 5 গুণ 10 হৈ গ'ল তিনিটাৰ কম্বাইন ৰেশিওটো আহি গ'ল এটা কি সুধিছে y will be more than z by মানে y to z তকে কিমান পাৰ্সেন্ট বেছি কাৰণ অপচনবোৰত সব পাৰ্সেন্টেজত দিয়া আছে তো y আৰু z এইটো কিমান বেছি ইয়াতকে 5 বেছি 10 টো তলত আহিব আৰু ইনটু 100 বাস এইটোৱে 10 ৰ পৰা 100 কেইবাৰ যাব 10 বাৰ যাব তো 5 পূৰণ 10 কিমান 50 মানে 50% বেছি ঠিক আছে